হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। এণ্ড আজিৰ টপিকটো হ'ল ষ্টক মাৰ্কেট। বহুত মানুহে ভাবে ষ্টক মাৰ্কেট ট্ৰেডিং ইনভেষ্টিং কৰিম বুলি, ঠিক আছে। মই আজি বিগিনাৰ লেভেলত ট্ৰেডিঙৰ বিষয়ে কনচেপ্টবিলাক কৈ আছোঁ। আপোনালোকে যদি চাওক, মই এটা কথাই ক'বলৈ বিচাৰি আছোঁ, আপোনালোকে চাওক বহুত মানুহ আছে ট্ৰেডিঙত কি কৰি আছে, বেলেগৰ টিপ লৈ আছে, কোৰ্চ কিনি আছে, টেলিগ্ৰামত জইন হৈ কিনে পইচা দি আছে, ঠিক আছে। মোৰ কথাবিলাক কোৱাৰ কাৰণ এইটোৱেই, মাৰ্কেটখনত ট্ৰেড কৰিব, আপুনি বেলেগে আপোনাক এনালাইজ কৰি দিলে সেইটো আপোনাৰ কিবা কামত আহিব জানো? নাহে, একো কামত নাহে। কাৰণ কিয় কামত নাহে? আপুনি তাৰ পৰা একো শিকিব পৰা নাই। তেওঁ কৈ আছে যে ইমান টকাত বাই কৰা, ইমানটো টাৰ্গেট লগোৱা, ইমানটো ষ্টপ লছ, অ'কে। টকাখিনি কাৰ লগোৱা হৈ আছে? আপোনাৰ নিজৰ। আজিকালি কি হৈ আছে, 90% মানুহৰ কেনেকৈ মাইণ্ডটো কেনেকৈ মেনুপুলেট হৈ আছে, 90% ট্ৰেডাৰে কি কৰি আছে, ঠিক আছে, টিপছ দি আছে টেলিগ্ৰামত। এণ্ড গাইজ, যিহেতু আপোনাক টিপছ দি আছে, ঠিক আছে, প্ৰথম কথা হ'ল এইটো, টিপছ দিয়ে মানে কি জানে? তেওঁৰ হিচাপত আপুনি ট্ৰেড প্লেন কৰিছে, আপুনি তেওঁৰ হিচাপতহে ট্ৰেড কৰিছে, আৰু তেওঁৰ হিচাপত আপুনি ট্ৰেড কৰি আপুনি প্ৰফিট কৰিলে, মানিলোঁ, ঠিক আছে, আপুনি ভাল এটা এমাউণ্ট প্ৰফিট কৰিলে, কিন্তু তাৰ পৰা আপুনি একো শিকিব পৰা নাই। কিয় শিকিব পৰা নাই? মই আপোনাক এতিয়া কনচেপ্ট চিম্পলি বুজাই দি আছোঁ। মাৰ্কেট যেতিয়া নেকি আপুনি নিজে প্লেন কৰি, নিজে এনালাইজ কৰি, নিজে ছাপৰ্ট ৰেজিষ্টেণ্ট ট্ৰেণ্ড লাইন বহাই কিনে যেতিয়া আপুনি নিজে ট্ৰেড কৰিব, সেইটোহে অৰিজিনেল ট্ৰেড, অ'কে। কাৰোবাৰ ট্ৰেড আপোনাক দিলে, আপুনি এনালাইজ নকৰাকৈ তেওঁৰ কথা মতে আপুনি ট্ৰেডখন প্লেন কৰিলে, আপোনাক টেলিগ্ৰামত টিপ দিব, ইমানত বাই কৰা, ইমানত চেল কৰা, ঠিক আছে। আপুনি এটা দুটা টিপছ তেওঁৰ হিচাপত চলালে আপোনাৰ টাৰ্গেট হিট হৈ গ'ল, ঠিক আছে। ছেকেণ্ডলি আপোনাক কি ক'ব যে এতিয়া আপুনি যদি আৰু ভাল পইচা এটা এমাউণ্ট প্ৰফিট কৰিবলৈ বিচাৰে, তেনেহ'লে আপুনি মোৰ এই টেলিগ্ৰাম লিংকখনত জইন কৰক। তাতে জইন কৰিলে 3,999, 19,999 তেনেকৈ এটা এমাউণ্ট ৰাখে। আপুনি মানিলোঁ এটা ট্ৰেডত আপুনি 50,000 ইনকাম কৰাৰ লগে লগে তেওঁক আপুনি কি কৰিলে, 20,000 টকা এটা দি দিলে, 5,000 টকা এটা দি দিলে, 3,000 টকা এটা দি দিলে। দি দিয়াৰ পিছত তেওঁৰ টেলিগ্ৰামত আপুনি সোমাই কিনে তেওঁৰ হিচাপত আপুনি ট্ৰেড প্লেন কৰিলে। লজিকেলি কথাবিলাক কি হয় আপুনি নিজে শিকক। আজি চাওক, জাপান আজি ইমান ডেভেলপমেণ্ট, অ'কে। জাপানত 7 বছৰৰ পোৱালীক ট্ৰেডিঙত লগাই দি আছে, ক্লাছ কৰাই আছে তেওঁলোকক মাৰ্কেট কেনেকৈ চলে, ষ্টক মাৰ্কেটৰ ওপৰত। তো মই একদম বেছিকৰ পৰা এডভান্সলৈকে মই যিখিনি কোৰ্চ দিম, আৰু মোৰ কোনো ধৰণৰ পইচা নালাগে। মই এজ এ ট্ৰেডাৰ হিচাপে মই ইউটিউবৰ পইচা মোৰ নহ'লেও চলি যাব, কাৰণ মই আপোনালোকক খালি ইয়াতে বাচিব কেনেকৈ মাৰ্কেটখনৰ পৰা মই সেইটোহে শিকাম। মাৰ্কেটত ক'ত ট্ৰেড নকৰিব সেইটো শিকাম, কোনটো এৰিয়া আপোনাৰ ট্ৰেডিং জ'ন নহয়। মাৰ্কেটত আপুনি গোটেই দিন বহি থকাটোহে সকলোতকৈ ডাঙৰ কথা। মাৰ্কেটত আপুনি চাওক, পাৰ টাইম যদি আপুনি ভাবি আছে ট্ৰেড কৰিব, আপুনি আহি 5 মিনিটত চাৰ্টত বহিলে আৰু আপুনি ট্ৰেড প্লেন হৈ গ'ল, আপোনাৰ প্লেন হৈ গ'ল, আপুনি ট্ৰেড লৈ ল'লে। তেনেকৈ নহয়, আপুনি মাৰ্কেটত গোটেই দিন চাব লাগিব ট্ৰেডখন কেনেকৈ হৈ আছে, মাৰ্কেটখন কেনেকৈ চলি আছে, মাৰ্কেটখন ট্ৰেণ্ড লাইন বেছ মাৰ্কেট না ছাপৰ্ট ৰেজিষ্টেণ্ট বেছ মাৰ্কেটখন আপুনি সেইটো বস্তু আগত এনালাইজ কৰি ওলাব লাগিব। মাৰ্কেটখনত যেতিয়া নেকি আপুনি ট্ৰেণ্ড লাইন হৈ আছে, মাৰ্কেটখনত ট্ৰেণ্ড লাইন টাচ কৰি মাৰ্কেট তলত পৰি আছে, সেইটো হয় নে ছাপৰ্ট ৰেজিষ্টেণ্ট বেছত মাৰ্কেট চলি আছে। 3টা টাইমত ট্ৰেড কৰিবলৈ মানা কৰি আছোঁ। নিউজ ট্ৰেডিং, এক্সপায়াৰী ট্ৰেডিং। যদি আপুনি ইণ্ডিয়ান মাৰ্কেটত ট্ৰেড কৰি আছে, এক্সপায়াৰী ট্ৰেড নকৰিব, নিউজ ট্ৰেড নকৰিব, ঠিক আছে। বাকী আপুনি যিকোনো ডেট ট্ৰেড কৰিব পাৰে, খালি আপোনালোকে এইখিনি বস্তুৰ পৰা বাছি চলক, অ'কে। আৰু এতিয়া মই কৈ আছোঁ ট্ৰেডিং, মই কি বস্তু আপোনালোকক শিকাম বা মই কি বস্তু আপোনালোকক জনাম, মই সেইখিনি কৈ আছোঁ। মই ষ্টক মাৰ্কেট কি হয়, ঠিক আছে, বিগিনাৰ লেভেলত গাইড কৰিম, আৰু ইনভেষ্টমেণ্ট কেনেকৈ কৰিব লাগে সেইটো, ৰিস্ক মেনেজমেণ্ট কেনেকৈ সেইটো, আৰু আপোনাৰ ষ্টক মাৰ্কেটত আপোনাৰ লছৰ পৰা আপোনাক বচোৱাটো, ঠিক আছে, আপুনি লছৰ পৰা কেনেকৈ বাচিব, আৰু ইণ্ট্ৰাডে ষ্ট্ৰেটেজি দিম বিগিনাৰৰ কাৰণে, ঠিক আছে। অপশ্যন এণ্ড ফিউচাৰ বেছিক কলপুটৰো মই অলপ বুজাই দিম, স্কেল্পিঙো মই শিকাই দিম, ট্ৰেণ্ড লাইন ফুল এক্সপ্লেইন কৰি দিম। ট্ৰেণ্ড লাইনটো মানে মোৰ ফেভৰেট পাৰ্ট হয়। ট্ৰেণ্ড লাইন, ছাপৰ্ট ৰেজিষ্টেণ্ট এণ্ড ফিবনাচি, মোৰ 3টাই পাৰ্ট হয়। সদায় ট্ৰেডিঙত 3টা বস্তুৱেই। ইণ্ডিয়ান মাৰ্কেটত আপুনি কেনেকৈ ট্ৰেড কৰিব, সকলোতকৈ ডাঙৰ কথা হ'ল ইণ্ডিয়ান মাৰ্কেটত চাব আপুনি অপশ্যনবিলাকত প্ৰিমিয়াম ডিকে হৈ যায়, কাৰণ ইণ্ডিয়ান মাৰ্কেটত অপশ্যনবিলাকত প্ৰিমিয়াম ডিকে হয়। আৰু চাব আপোনাৰ কেতিয়াবা মাৰ্কেট ওপৰত গৈ আছে, অপশ্যন, সেই অপশ্যন ছিলেক্ট, কোনটো অপশ্যন বেষ্ট, কোনটো অপশ্যন ছিলেক্ট কৰিব লাগিব, মই সেইটোহে আপোনাক শিকাই দিম। এজ এ মই কৈও দিব পাৰি আছোঁ যে আপুনি যেতিয়া অপশ্যনত যাব, অপশ্যনত যোৱাৰ লগে লগে আপুনি যদি কল ছাইডে ট্ৰেড লয়, অপশ্যনৰ এট দ্য মানি
আৰু এতিয়া ইনভেষ্টিঙৰ কথা আহি গ'ল ইনভেষ্টিঙত আপোনাৰ মাল্টিপেকাৰ ষ্টক কেনেকৈ আপুনি ডেভিডেণ্ট ষ্টকছ এণ্ড গাইজ পেনি ষ্টক ঠিক আছে ফাণ্ডামেণ্টেল এনালাইজ কেনেকৈ কৰিব লাগিব ক্ৰিপ্ট' মাৰ্কেট আপোনালোকে গম পায় 24 ঘণ্টা মাৰ্কেট খোলা থাকে আৰু ক্ৰিপ্ট' মাৰ্কেটত আপোনালোকক কোনটো টাইমত ট্ৰেড কৰাটো সকলোতকৈ ভাল ছেকেণ্ডলি ক্ৰিপ্ট' মাৰ্কেটত আপোনাৰ ছাপৰ্ট ৰেজিষ্টেণ্ট বহুত স্মাৰ্ট মানি কনচেপ্টৰ বিষয়েও মই অলপ ক'ম বাকী যিবিলাক মই শিকিছোঁ যোৱা 4-5 বছৰত সেইখিনি বস্তু মই আপোনালোকক এক্সপ্লেইন কৰি দিম আপোনালোকে ভিডিঅ'খন চাব গোটেই দিন চাৰ্ট চাই ট্ৰেড নকৰাটোই আপোনাৰ সকলোতকৈ প্ৰফেচনেল লেভেলৰ মানুহ আপুনি যদি আপুনি গোটেই দিন চাৰ্টখন চাই আছে আপোনাৰ হিচাপত ট্ৰেড হোৱা নাই মাৰ্কেট আপোনাৰ হিচাপত চলা নাই আপুনি ট্ৰেডখন থুই দিয়াটো বেটাৰ কাৰণ মাৰ্কেটখন লং টাৰ্ম ঠিক আছে এইখন বস্তু কেতিয়াও বন্ধ নহয় আৰু আপুনি আজি নহয় কালি প্ৰফিট ওলাব এইখন মই জানো কিন্তু আপুনি সকলোতকৈ ডাঙৰ ইম্পৰ্টেণ্ট হ'ল ডিচিপ্লিনটো আপুনি মেইনটেইন কৰিবই লাগিব গাইজ চ' গাইজ এই ভিডিঅ'খন যদি ভাল লাগে তেনেহ'লে গাইজ প্লিজ এই ভিডিঅ'খন ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'খনত এটা লাইক কৰিব আৰু কমেণ্টত জনাব যে মই ট্ৰেডিঙৰ বিষয়ে জানিব বিচাৰি আছোঁ বা মই ট্ৰেডিং শিকিব বিচাৰি আছোঁ ঠিক আছে আৰু ইনভেষ্টিঙৰ কাৰণেও মই নতুন নতুন কনচেপ্ট আহিব ঠিক আছে ভিডিঅ'বিলাকত ক'ত ইনভেষ্ট কৰিব লাগে কোনটো SIPত ইনভেষ্ট কৰাটো ভাল আৰু আপোনাৰ যিবোৰ তথ্য আছে বা মই জানো বা মই শিকা তেনে সেইবোৰ গোটেইখিনি মই তথ্য আপোনালোকক জনাম ঠিক আছে গাইজ আপোনালোকে এই ভিডিঅ'খনত সকলোতকৈ ইম্পৰ্টেণ্ট কথা হ'ল কি আপোনালোকে যদি ট্ৰেডিং কৰিবলৈ বিচাৰিছে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবলৈ বিচাৰিছে তেনেহ'লে এই ভিডিঅ'খন মোৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ আপোনাৰে লছ হ'ব মোৰ একো নাযায় মই আপোনালোকক কনচেপ্টবিলাক শিকাই দিম যদি আপোনালোকক ভাল লাগে তেনেহ'লে আপোনালোকে পিছলৈ আপোনালোকে ট্ৰেডিঙত একদম লাহে লাহে যাতে আগবাঢ়িব বিচাৰে চাওক মই কিয় কৈ আছোঁ লাহে লাহে যিমান লাহে লাহে আগবাঢ়িব ইমান ভাল আপুনি যদি ভাবে যে আজি মই একদম ঘপককৈ পইচা কৰি পেলাম আজি মই বহুত টকা ইনভেষ্ট কৰি পেলাম আপোনাক একো নাবাছে কিন্তু বহুত মানুহ বহুত টকা লছ কৰিছে এইখন মাৰ্কেটত সেইকাৰণে মই এই কথাবিলাক কৈ আছোঁ আৰু মই ছেকেণ্ড ভিডিঅ'ত মই আপোনালোকক মাৰ্কেটত কেনেকৈ ট্ৰেণ্ড লাইন বনাই কেনেকৈ ফিবনাচি মাৰ্ক কৰিব লাগে কেনেকৈ ছাপৰ্ট ৰেজিষ্টেণ্ট মই সকলোবোৰ বস্তু মই আপোনালোকক একদম কনচেপ্টলি বস্তুবিলাক বুজাই দিম অ'কে গাইজ ভিডিঅ'খন চাই ভাল লাগিছে যদি ভিডিঅ'খন লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ গাইজ এইখিনি মই আজি ইমানতে সামৰিলোঁ ঠিক আছে গাইজ